আজি এটা নতুন ফুল আনিলোঁ। মনটো বৰ ভাল লাগি আছে। আপোনালোকৰ আছেনে বাৰু এনেকুৱা ফুল? হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আজি মামাৰ ৰুমটো মানে চোফা টোফাবিলাক অঁতৰাই ধুনীয়াকৈ চাফা কৰিলোঁ আৰু মানে সদায় সেইটো কৰিব নোৱাৰি যে এইফালে চোফা মানে ভালকৈ চাফা তাফাও কৰিছোঁ আৰু এইফালে পাকঘৰটো কাম কৰি আছোঁ, ল'ৰাকো গা ধুৱাই আছোঁ। কাৰণ সদায় কৰিম বুলি ৰৈ যায়, ইফালে ল'ৰাৰো কিছুমান কাম থাকে আৰু আজি বোলো গোটেইখিনি কাম কৰিবই লাগিব, নহ'লে বহুত অসুবিধা হয়, সদায় ৰৈয়ে যায় তেনেকৈ। গোটেইখিনি চাফা চফা কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ চিডিল লগালোঁ, দেখিবলৈ এতিয়া বিৰাট ধুনীয়া লাগিছে। মই সদায় গোটেইখিনি মানে ধুনীয়াকৈ চাফা কৰিব সময় নহয়, কাৰণ বেলেগ কিছুমান কামো থাকে, ল'ৰাৰ কিছুমান কাম থাকে। আপোনালোকে বাৰু সদায় পৰিষ্কাৰ কৰিব পাৰেনে ধুনীয়াকৈ গোটেইবিলাক? মোৰ কিন্তু সদায় মানে গোটেইখিনি একেবাৰে পৰিষ্কাৰ কৰিব নোৱাৰোঁ, অলপ কিবা কিবি ৰৈয়ে যায় তেনেকৈ। আৰু আজি গছ আলু মই ফ্ৰাই কৰিম। আপোনালোকে বাৰু তেনেকৈ খায়নে? গছ আলু মিহি মিহি মানেকৈ পাতলকৈ কাটি হালধি নিমখ সানি অকণমান বেছি তেলত মানে মচমচীয়াকৈ ভাজি খাম বুলি ভাবিছোঁ। আৰু তাকে মই কাটি থৈ আহিছোঁ পাকঘৰত, সেইখিনি ভাজি লওঁ ধুনীয়াকৈ। আৰু তাৰপিছত আমি ভাত পানী খাই সন্ধিয়া হ'ল। সন্ধিয়া ৰাতি আৰু মায়ে পোলাও বনাম বুলি ক'লে, তাকে মায়ে চাউল তিয়াই থৈছে। আজি ৰাতি পোলাওৱে খাম বুলি ভাবিছোঁ। জহা চাউলখিনি আধা ঘণ্টামান তিয়াই থোৱাৰ পিছত মায়ে চাউলখিনি টুকি থ'লে আৰু ইফালে কাজু খিচমিচ তিয়াই কৰি ধুই কৰি ধুনীয়াকৈ ৰেডি কৰি ল'লে। তাৰপিছত কেৰাহীটো পাতি তাত ঘি অকণমান দি মায়ে ধুনীয়াকৈ মানে জহা চাউলখিনি ভাজি ল'লে। তাতে সোৱাদ অনুসৰি মায়ে নিমখ আৰু অকণমান চেনি দিলে আৰু সেইখিনি অকণমান ভাজি ল'লে। পোলাও বাৰু সকলো মানুহে বনায়, কিন্তু মানে সকলোৰে প্ৰচেছটো একে নহ'বও পাৰে। মায়ে ভাজি লগাই কুকাৰত দি পেলাই মানে পৰিমাণ অনুসৰি পানী দিব, বহুতো নিদিয়ে আৰু পৰিমাণ অনুসৰি পানী দিব, দি পেলাই এটামান চিটি মৰাৰ পিছতে পোলাও ৰেডি হৈ যাব। মায়ে তাত শেষত ইলাচি গুটি কেইটামানো দিছিল বাৰু। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু
চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ অশেষ ধন্যবাদ। আৰু মোৰ মায়ে বনোৱা পোলাও ৰেচিপিটো আপোনালোকে চাই নিশ্চয় ভাল পালে।